ক'ব লাগিব যে মই বৰ্তমান উপস্থিত আছোঁ নাওবৈচা এখন ধলং পলং দলঙৰ ওপৰত আৰু কেমেৰা সহযোগী সমগ্ৰ পৰিৱেশ দেখুৱাব যে কিদৰে নাওবৈচা ৰাইজে এনেদৰে ধলং পলং দলঙৰ ওপৰেদি যাতায়াত কৰিবলগীয়া হৈছে। নাওবৈচা যিগৰাকী বিধায়ক আছে, বিধায়কগৰাকীয়ে কোনো কাণসাৰ নিদিয়া তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। দাদা আপোনাক জানিব চেষ্টা কৰিম যে আজিৰ যুগতো এনেকুৱা এখন দলং আছে। হয়, আজি 20 বছৰৰ আগতে এই পুলটো ছিঙিছিলে। এই পুলটো ছিঙি পেলাই ইয়াত মৃত্যুমুখত পৰিছে আমাৰ স্থানীয় ব্যক্তি ধৰণী বৰুৱা। তেখেত আমাৰ এজন নেতৃস্থানীয় ব্যক্তি। আমি তেখেতক হেৰুৱাই আমি মৰ্মাহত। আমি এই দলঙৰ ওপৰতে মই নিজেও এদিন ইয়াত গিৰি পৰিছিলোঁ। মোৰ বাইক পৰ্যন্ত নষ্ট হৈ গ'ল। ইয়াত আহি আৰু 2-3জন মানুহ তেনেকৈ কৰিছে বিভিন্ন জেগাৰ। ইয়াৰ পৰা আপুনি ধৰক উডুম পুখুৰীলৈকে, জৰিগুৰি, গেন্ধালিপাৰ, খলিয়ামাৰি, পানীগাঁও নহয়, এইটো বচাগাঁও, দেওবিল, আটাইকেইখন মানে কমেও 25খন গাঁৱৰ ইয়াত সংযোগী পথ। এই পথেৰে আমি ইয়াৰ পৰা আপোনাৰ যোৰহাটলৈকে আমাৰ কানেকশ্যন হয়। আপুনি মাজুলী যোৰহাটৰ পৰা ধৰি গোটেই কানেকশ্যনটো আমি ইয়াৰ পৰা পাওঁ। ইমান ওচৰতে এখন ব্লক আছে, প্ৰশাসনীয় ব্যৱস্থা আছে, কোনো কাণসাৰ নাই, পঞ্চায়তৰ কোনো হেৰি নাই, বিধায়কৰ কোনো ইনিচিয়েটিভ নাই। বিধায়কজন ইয়ালৈ আহিছে, দেখিছে এই দলং তেখেতৰ দিনতে বহু দিনৰ আগতে অকণমান মেৰামতি কৰিছিলে, কিন্তু আজি পৰ্যন্ত তেখেতলোকক আমি মাতি আনিও কোনো কাম কৰাব পৰা নাই। ৰাণীনৰ ইয়ালৈ আহিছে, আহি পেলাই কৈছে যে তৎকালীনভাৱে আমি ৰাস্তা দিম। আপোনালোকৰ আমি দুখেৰে ক'বলগীয়া হৈছে যে এখন বাঁহৰ দলং বনাব তেওঁ যোগ্য নহয় নেকি? তেখেতৰ পুঁজিখিনি কি কৰিলে? তেখেতৰ যিখিনি পুঁজি আছিলে সেই পুঁজিখিনি ক'ত ব্যৱহাৰ কৰিছে আমি জানিব লাগে। প্ৰশাসনে এই ব্যৱস্থা বিচাৰিব লাগে যে ক'ত ব্যৱহাৰ কৰিলে, এই পইচাবিলাক ক'ত ব্যৱহাৰ কৰিলে। এনেকুৱা যদি দলঙতে ব্যৱহাৰ নকৰে কৰিব ক'ত? ৰাইজৰ প্ৰতি ৰাইজৰ চৰকাৰ বুলি কৈ পেলাই ৰাইজৰ যদি কাম নকৰে তেতিয়া কোনে কৰিব এই কামবিলাক? আমি দুখেৰে জনাইছোঁ। আমি চৰকাৰলৈ আমি অনুনয় বিনয় কৰি আমি আহ্বান জনাইছোঁ ইয়াত যাতে অতি সোনকালে যাতে এই ৰাস্তাটো মেৰামতি কাম কৰে, এই ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা কৰক। আমি লাজ পাওঁ, আমাৰ ৰাস্তাৰ যি গতি, যেনেকুৱা দুৰৱস্থা, এই দুৰৱস্থাত আমাৰ লগৰ আমি সমনীয়া কোনো আহিলে আমি লাজ পাওঁ। গতিকে এনেকুৱা এটা অৱস্থাত আজিৰ যুগত মানুহ থাকে নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, তেখেতে যিমানবিলাক ফ্লাইঅভাৰ বনাইছে আমি ভাল পাইছোঁ, কিন্তু এই যে পিছপৰা ৰাস্তাবিলাক এইবিলাক বনাব লাগে, এইবিলাক নকৰাৰ কাৰণে আমি তেখেতলোকক দুখ পাইছোঁ। আমি ইয়াত আহি সাংসদে আমাৰ এই ৰাস্তাটো কৰি দিম বুলি কৈ গৈছিলে, কিন্তু তেখেত আহিছিলে, আমি ধন্যবাদ জনাইছোঁ। তেখেতক আমি এতিয়াও আহ্বান জনাইছোঁ যে অতি সোনকালে তেখেত যাতে এই ৰাস্তাটো কাম কৰে। আমি নহ'লে এই চেনেলৰ জৰিয়তে বাৰে আমি প্ৰতিবাদ কৰিম, বাৰে আমি জনাম যে আমাৰ ৰাস্তা আমাক লাগে। আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ চৰকাৰ, আমাৰ ধন আমাৰ ইয়াতে ব্যৱহাৰ কৰিব লাগে, আমি ইয়াক বিচাৰিছোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাক জানিম যে কি ক'ব? অতিকৈ লাজৰ বিষয়ে, নাওবৈচা ব্লকৰ অতিকৈ কাষতে থকা এটা অতি গুৰুত্বপূৰ্ণ পথ। আজি এই পথটোৰে প্ৰায় 20খনৰ অধিক গাঁৱে আমাৰ নাওবৈচা যি অঞ্চল, নাওবৈচা যি ব্লকলৈ তেওঁলোক আহিব লাগে, বিভিন্ন কামত শিক্ষা দীক্ষাকে ধৰি যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোক এই পথেৰে দুৰ্ভোগ ভুগি অতদিনে অহা যোৱা কৰি আছে। আমাৰ যিগৰাকী বিধায়ক অতি অকৰ্মণ্য, তেখেতে এই নাওবৈচা অঞ্চলটোত কি ধৰণৰ ঘটনা সংঘটিত হৈ আছে, কি ধৰণৰ উন্নয়ন হোৱা নাই, তেওঁ কিন্তু এই বিষয়সমূহত কোনো কালে আমি গুৰুত্ব দিয়া দেখা নাই। অত বছৰ হোৱা এই 20 বছৰ গৰকি যোৱা এই বাঁহৰ দলংখন তেওঁলোকে নিৰ্মাণ কৰিবলৈ আজিলৈকে সমৰ্থ নহ'ল। আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ, আমাৰ অতি কাষতে লাগি থকা আমাৰ যি ব্লক অফিচ, এই ব্লকৰ যিসকল বিষয়া তেওঁলোককো আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে অতি শীঘ্ৰে এই অঞ্চললৈ আহক। এই যি দুৰাৱস্থা ভুগি আছে ৰাইজে, এই যি দুৰাৱস্থা ভুগিছে, এই দুৰাৱস্থাসমূহ অতি সোনকালে নিৰাময় কৰি সুব্যৱস্থা কৰে যেন।